দবকাত উপস্থিত হৈ মিয়া সম্পৰ্কত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মিয়াই আমাক নিৰ্যাতন কৰিলে তেওঁলোকেও নিৰ্যাতন সহিব লাগিব কংগ্ৰেছ আৰু এআইডিএফ সম্পৰ্কটো মন্তব্য বিজেপিৰ সভাপতিগৰাকীৰ কংগ্ৰেছ এআইডিএফ একেটা মুদ্ৰাৰ ইপিটি হিপিটি বুলি মন্তব্য প্ৰকাশ কৰিলে দিলীপ শইকীয়াই এইটো ৰাইজে যদি আজমলক পৰা উদ্ধাৰ নিবিচাৰে আমাৰ উপায় নাই ৰাইজে বিচাৰিব লাগিব উদ্ধাৰ নিশ্চয় চেষ্টা চলাম কালি আজমলে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কেৱল কটু মন্তব্য কৰিছে প্ৰায় শিক্ষাৰ লগত তুলনা কৰিছে কি ক'ব আজমল ডাঙৰীয়াৰ এতিয়া অলপ মানে বয়সো হ'ল গতিকে তেখেত আহিছে তেখেতক আমি অসমৰ তেখেত সাংসদ আছিলে অসমলৈ আহিব তেখেত গতিকে বাকী ৰাইজে নিৰ্ণয় ল'ব ৰাইজে সিদ্ধান্ত ল'ব আজমল আৰু কংগ্ৰেছ বেলেগ নেকি কংগ্ৰেছ আৰু আজমল একেই এআইডিএফ আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিটি আৰু হিপিটি একেই ভোট বেংক একেই চিন্তা বিভিন্ন সময়ত একেই ভাৰত বিৰোধী স্থিতি আৰু নীতি এই কংগ্ৰেছ আৰু এআইডিএফ বেলেগ নহয় একো নাই মিয়াই যদি আমাক নিৰ্যাতন কৰে মিয়াও নিৰ্যাতন সহিব লাগিব